ময়ৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত নিশা উত্তপ্ত পৰিস্থিতি চিকিৎসা কৰাবলৈ অহা ৰোগীৰ মৃত্যু হোৱা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় চিকিৎসালয়ত মৃত্যু হোৱা ৰোগীজনৰ নাম হাজৰা খাতুন ঘৰ তাতিকটা গাঁৱত মহিলাগৰাকীৰ নেমনিয়া ৰোগত আক্ৰান্ত হোৱাত চিকিৎসাধীন হৈ আছিল ময়ৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত কিন্তু হঠাৎ মহিলাগৰাকীৰ চিকিৎসালয়তে মৃত্যু হোৱাত উত্তেজিত হৈ পৰে পৰিয়ালৰ লোক পৰিয়ালৰ অভিযোগ ভুল চিকিৎসাৰ বলি হৈ মৃত্যু হয় মহিলাগৰাকীৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত ময়ৰাবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে সংঘটিত ঘটনা কেন্দ্ৰ কৰি এক উত্তেজনাই বিৰাজ কৰিছে ইফালে চিকিৎসালয়ৰ কৰ্তৃপক্ষই জানিব দিয়া মতে কোনো ভুল চিকিৎসাৰ বলি হোৱা নাই মহিলাগৰাকী ৰাজমণি দাসৰ ৰিপৰ্ট ডিজিটেল আসাম লাইভ এটা ইনজেকশন মাৰিলে এইটো পিছত কৈ আছে ৰোগীটো কৈ আছে মই নাবাচো কৈ লাষ্টত ৰোগীটো যেতিয়া একদম চিৰিয়াছ হৈ গ'লে আপোনাৰ একদম হাত ল'ব পৰা নাই এইটো সময়ত কৈ আছে আপুনি নগাঁৱলৈ যাওক পিছত নগাঁৱলৈ যাওক মই যেতিয়া কৈছোঁ যে আপুনি এম্বুলেঞ্চ এটা কৰি দিয়ক কয় এম্বুলেঞ্চ এটা আছে পঠাই দিছোঁ আৰু এম্বুলেঞ্চ নাই কয় প্ৰাইভেট গাড়ী দি লৈ যাওক হস্পিটেলত আপোনালোকে কি বেমাৰৰ কাৰণে লৈ আহিছিলে খালি অলপ কাফ আছিল অলপ কাহ হৈছিল পিছত কি কৰিলে পিছত ইনজেকশ্যন দিলে আপোনাৰ গ'লে ডক্টৰে গ'লে কাফটো বহি গৈছে মানে ইনজেকশ্যনবিলাক দিলে পিছত অলপখিনি ভাল পিছত লাষ্টত এটা ইনজেকশ্যন মৰাৰ পিছত মানে বেমাৰীটো আগত কথা পাতি আছিলে হয় আগত পাতি আছিলে আগত পুৰা কথা পাতি আছিলে মাৰ লগত কথা পাতি আছিলে মোৰ লগত পাতি আছিলে তেনেকুৱা কোনো মেজৰ একো নাছিলে একো মেজৰ ইফেক্ট নাছিল কেতিয়া এনেকুৱা হ'ল এইটো ইনজেকশ্যনটো মাৰাৰ আপোনাৰ 10 মিনিটছ যোৱাৰ পিছত মিন্স এনেকুৱা ইনজেকশ্যনটো কেতিয়া মাৰিছিলে ইনজেকশ্যনটো আপোনাৰ ফাৰ্ষ্টত যেতিয়া ইনজেকশ্যন মাৰিছে এইটো হাফ এন আৱাৰ পিছত এটা ইনজেকশ্যন মাৰিছে এইটো ইনজেকশ্যনটো মাৰাৰ পিছৰ পৰা কৈ আছে মই নাবাচো কিমান সময়ত মাৰিছিলে ইনজেকশ্যন প্ৰথম যিটো মাৰিছে আইডিয়া